Hello everyone, আজি ৰাজস্থানত সেকেন্ড ডে হয় আৰু আজি আমি গৈ আছো জয়পুৰৰ পৰা ভিলৱাৰালৈকে আৰু এই আমাৰ হোটেলৰ ৰুমটোক টাটা বাই কৰি আমি উলাই দিলো আমাৰ যেহেতু 5টা বজাত আমাৰ বাস আছিল গতিকে আমি অলপ সোনকালে উলাই দিছো যেহেতু আমাৰ জাগাবিলাক আমাৰ কাৰণে নতুন আৰু এইখনে আমাৰ হোটেল আছিল যত আমি আছিল বিৰাট ভাল আছিল হোটেলখন আৰু ৰাতিপুৱা 4:30 মানত চাওকচোন দৃশ্য বাপৰে ইমান ভিৰ আচৰিত লাগিল তাৰপিছত এখন আমাৰ বাস আমি একেবাৰে বাসত গুটে সিট লৈ মিলি আজৰি হলো তাৰপিছত আমাৰ যাত্ৰা আৰম্ভ হৈ গল একদম ভিলৱাৰালৈকে আমাৰ যাত্ৰাৰ সময় আছিল 5 ঘণ্টা মানে 5 ঘণ্টা মান লাগিব জাৰ্নি আৰু ইয়াৰে ঘৰৰ ষ্ট্ৰাকচাৰবোৰ মানে মোৰ অলপ বেলেগ লাগিল আমাৰ অসমতকে তাৰপিছতে আমাৰ বাসখন যাই পিনে এটা জায়গাত ৰখিলে আসলে হোটেল এখনৰ ওচৰতে ৰখিলে তাতে আমাৰ অলপ ফ্ৰেছ হলো খাই বই ললো তাৰপিছত আমি আহি পালো 5 ঘণ্টাৰ মূৰত মোৰ কলেজ হয় মই আসলে পঢ়িবলৈ আহিছো ইয়াতে আৰু এফালে সব ফোন কৰি আছো মানে লগৰ তাতে আছে তো তাৰপিছত হিফালৰ পৰা আহি আছে আমিও এনেকে গৈ আছো তাৰপিছত কেম্পাসটো বিৰাট ভাল লাগিছে মোৰ এনেকুৱা কেম্পাসত প্ৰথম আহিছো আৰু বহুত ভাল লাগিছে এয়াই মোৰ লগৰ বিপেন হি আমাক বহুতখিনি হেল্প কৰি দিলে আৰু এতিয়া আমি গৈ আছো এডমিশনলৈকে আৰু ইফালে এডমিশন প্ৰসেস আমাৰ হৈ আছে খুব ধুনীয়াকে গুটেখিনি প্ৰসেস হৈ গল তাৰপাছত কেম্পাসটোৱে মই চাই আছো মানে ইমান ধুনীয়া লাগিছে বাহিৰৰ খণ্ড চাওকছো মানে বহুত যেটো ৰাজস্থানৰ হয় আৰু ষ্ট্ৰাকচাৰবোৰ অবিয়াসলি অলপমান ৰাজকীয় নিস্তাই হ'ব তাৰপাছত আমি আহিলো খাব কাৰণে আৰু মই লৈছিলো আলু পৰাঠা দাদাই লৈছিল লচ্ছা পৰাঠা আৰু এটা পনীৰ আছিল লগত এতিয়া মই গৈ আছো হোষ্টেললৈ বুলি হেখিনি সময়ত যে মই কিমান দুখ লাগিছিল বহুত কান্দিছিল আচলতে তাৰপাছত হল আৰু ঠিক হল এয়া চকুটুকু ফুলি আছে ইভিনিংলৈকে বহুত কান্দিলো মানে হেদিনাখন তাৰপাছত আমি মানে বস্তু বাহিনী অলপ কিনিবলগীয়া আছিল যেহেতু হোষ্টেলত থাকিম এই কাৰণে বিপেন মই দাদা এনেকে গুটেগিটা আমি উলাই গলো বজাৰলৈ বুলি বজাৰ আমাৰ কাৰণে নতুন আছিল সব বস্তু আৰু ইয়াতে টেম্পোত মানে পিছফালে কিবা উল্টাকে বহুৱাই মানুহটো একো গাৰ্ড চাৰ্ট নাথাকে তেনেকে বহা কিন্তু ভাল লাগিলে দে জাৰ্নিটো কৰি পিনি আমি জৰ বজাৰত গৈছিলো তাতে এটা বালাজী মন্দিৰো আছিল হেটো চালো ভাল লাগিলে আৰু ইফালে মই ইউনিফৰ্মৰ কাপোৰ লৈ আছো আৰু ৰাতি আমি পনীৰ পকোৰা ভাত দাইল তেনেকে খালো নৰমাল কাৰণ কি আহাৰ দিনাখনৰ পৰা আমি বহুত বেলেগ বেলেগ খানাবিলাক খাই আছো আৰু মোৰ দাদাই খানাত হামলা দিলে শেষ হোৱাৰ আগতে মই খাই লও দেই বাই বাই